আজি ডিব্ৰুগড়ৰ ভিতৰত এটা সাধাৰণ যোগদান কাৰ্যসূচী হোৱা নাই এটা বিশাল ঐতিহাসিক আৰু শক্তিশালী যোগদান কাৰ্যসূচী আমি দেখা পাইছোঁ যাৰ বাবে আজি এই যোগদান কাৰ্যসূচীৰ পিছত আমি এটা টাৰ্গেট লৈছোঁ এটা লক্ষ্য লৈছোঁ যে আহা বিধানসভা নিৰ্বাচনৰ ভিতৰত প্ৰত্যেকটো সমষ্টিৰ ভিতৰত আমি জয়লাভ কৰিব লাগিব আৰু এনেদৰে যদি আমি কাম কৰি যাওঁগৈ আজি যিদৰে এটা অনুষ্ঠান আয়োজন কৰাৰ পিছত যি গতি আমি লাভ কৰিছোঁ যদি আমি এনেদৰে ৰাইজৰ মাজত থাকোঁ তেতিয়া নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ হ'ব বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ ৰাইজে দেখা পাইছে যে অসমৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ডত গৈ আদিবাসী সমাজৰ কথা কয় কিন্তু ইয়াত তেওঁলোকে অসমৰ বিভিন্ন জনগোষ্ঠী বিভিন্ন আদিবাসী সমাজৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই যি অন্যায় কৰিছে যি অত্যাচাৰ কৰিছে সেইবোৰ কথা আকৌ ঝাৰখণ্ডত গৈ নকয় যে আজি প্ৰত্যেক ৰাজ্যত স্মাৰ্ট মিটাৰ লগাওঁতে সকলো চৰকাৰ অলপ সাৱধান হৈ আছে কিন্তু কিবা কাৰণত অসমৰ মুখ্যমন্ত্ৰী নিজৰ চৰকাৰৰ ধাৰ মাৰিবলৈ আজি জোৰ জবস্তিকৈ প্ৰমাণতকৈ বেছি আজি তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছে বিভিন্ন ৰাজ্যৰ তুলনাতকৈ বেছি গতিত আজি তেওঁলোকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত লগাইছে যাৰ প্ৰভাৱ আজি আটাইতকৈ দুখীয়া মানুহৰ ওপৰত পৰে কিন্তু এইখিনি কথা তেওঁ ঝাৰখণ্ডত গৈ নকয় ঝাৰখণ্ডত গৈ তেওঁ নকয় যে কেনেদৰে তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যসকল আজি খেতিয়কসকলৰ মাটি লৈছে আজি কেনেদৰে তেওঁলোকৰ চৰকাৰৰ মন্ত্ৰীসকল আজি বিভিন্ন বাগান কিনি শ্ৰমিকসকলৰ লগত তেওঁলোকে অন্যায় কৰিছে এইখিনি কথা তেওঁ ঝাৰখণ্ডত নকয় ঝাৰখণ্ডত ক'ব লাগে যে মই নিজৰ মন্ত্ৰীসকলৰ যোগেদি মই বাগানবোৰ কিনি আছোঁ আৰু আমাৰ চৰকাৰৰ মন্ত্ৰীসকল আজি তেওঁলোকৰ বাগানৰ সংখ্যা বৃদ্ধি পাইছে আৰু শ্ৰমিকসকলে আজি খাবলৈ তেওঁলোকে একো পইচা নাই খাবলৈ একো তেনেকুৱা ৰাস্তা নাই একো ৰেচন পেঞ্চন তেওঁলোকে পোৱা নাই ঝাৰখণ্ডত গৈ এইটোও ক'ব লাগে যে কেনেদৰে তেওঁ অসমৰ ভিতৰত এজন জনজাতিৰ এজন মুখ্যমন্ত্ৰী ৰাজনৈতিক কক্ষৰে আঁতৰালে এইখিনি কথা ক'ব লাগে মই তেখেতক অনুৰোধ জনাইছোঁ চব তেওঁ ক'ত আছিলে সেই সময়ত তেওঁ ক'ত আছিলে তো সেইকাৰণে মই অনুৰোধ জনাওঁ যে তেওঁ অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰক অসমৰ মানুহে ইতিহাস ভালদৰে অধ্যয়ন কৰি ৰাখিছে ভালদৰে মনত কৰি ৰাখিছে যে কংগ্ৰেছ চৰকাৰ কিবোৰ কামবোৰ হৈছে আৰু এতিয়া তেওঁলোকে আমাৰ অসমৰ মানুহৰ স্মৃতি শক্তিক তেওঁলোকে অপমানিত নকৰক 1.5 বছৰ আছে এই 1.5 বছৰত মিছা অপপ্ৰচাৰৰ ৰাজনীতি বাদ দি ভালদৰে আমাৰ অসমৰ জনসাধাৰণক সেৱা কৰক সেয়া মোৰ তেওঁৰ প্ৰতি অনুৰোধ ছাৰ মুখ্যমন্ত্ৰী নিজৰ দ্বিতীয়টো কাৰ্যালয় ডিব্ৰুগড়ত বনাইছে আৰু ডিব্ৰুগড় দ্বিতীয়খন ৰাজধানী বুলি কৈছে কি ক'ব সন্দৰ্ভত চাওক প্ৰথমে আজি ডিব্ৰুগড়ৰ কাৰণে কিবা এটা ভাল কাম কৰক ইয়াৰ পূৰ্বে তেওঁলোকে ডিব্ৰুগড় ভিতৰত কাৰ্যালয় বনোৱা নাই কিন্তু যেতিয়া দেখিলে বানপানী যেতিয়া হ'ল ডিব্ৰুগড় টাউনৰ ভিতৰত যেতিয়া পানী যেনেকৈ সোমাই গ'ল তেতিয়া গম পাই গৈছে কি ডিব্ৰুগড়ৰ মানুহ কিমান ক্ষোভিত যোৱা লোকসভা নিৰ্বাচনত যেতিয়া দেখা পালে কি ডিব্ৰুগড় ৰাইজ এতিয়া বিজেপি দলৰ পৰা আঁতৰিছে এতিয়া তেওঁ ওচৰাইছে মানে যেতিয়া দেখিছে ক্ষমতা তেওঁলোকৰ পৰা আঁতৰি গৈছে তেতিয়া নিজৰ ক্ষমতা বচাবলৈ কাৰণে নিজৰ চকী বচাবলৈ কাৰণে তেওঁ ডিব্ৰুগড়ত আহিছে আজি যেতিয়া আহিছে তেতিয়া ময়ো কিছুমান দাবী জনাইছোঁ প্ৰথম ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা বাহিৰলৈ যোৱা অন্য ৰাজ্যলৈ যোৱা সন্ধিয়া সময়ত কোনো ইয়াত প্লেন এয়াৰপৰ্ট এয়াৰলাইন নাই কানেক্টিভিটি নাই আমাৰ দুপৰীয়া 3-4 বজাৰ পিছত একো ফ্লাইট নাই সেইটো কৰক ইয়াৰ পৰা আমাৰ হাইৱে অৱস্থা সকলোৱে দেখিছে হাইৱে অৱস্থা সেইটো কৰক ইয়াৰ পৰা আমাৰ যে বাগানৰ আটাইতকৈ বেছি আমাৰ শ্ৰমিকসকল আছে তেওঁলোকৰ আজি কেগৰ ৰিপৰ্ট ওলাইছে কেগৰ ৰিপৰ্ট জৰিয়তে আমি গম পাইছোঁ যে অসমৰ চাহ জনগোষ্ঠী উন্নয়ন বিভাগ পইচা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বাগানৰ ভিতৰত স্কুলবোৰ ভালদৰে চলা নাই বাগানৰ ভিতৰত হস্পিটেলবোৰ ভালদৰে চলা নাই সেইখিনি তেওঁলোকে কাম কৰক এম্বুলেন্সৰ অভাৱ আছে
কাজিৰঙাত গোলাঘাট জিলাত তেওঁলোকে এম্বুলেঞ্চ দিলে কিন্তু যিমান এম্বুলেঞ্চ ডিব্ৰুগড় জিলাত দিব লাগিছিল তেওঁলোকে দিয়া নাই তো এই কামবোৰ কৰক এই ধৰণৰ যে তেওঁলোকে ভাবিছে যে অলপ কাৰ্যালয় খুলিলেই যে মানুহে তেওঁলোকক ভোট দিব নহয় ভোট আজি কাৰ্যালয় খুলিবলৈ দিয়া নাই ভোট কাম কৰিবলৈ দিছে আৰু আজিৰ তাৰিখত তেওঁ নিজৰ ব্যক্তিগত ধন সম্পত্তি বৃদ্ধি কৰাতকৈ ৰাইজে আৰু একো কাম ইয়াত দেখা পোৱা নাই জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ